খৈৰাবাৰীতো অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কাৰ্যসূচী। অসমত অৰুণোদয় 3.0 আঁচনিখন 19 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লগতে অসমত অনলাইনযোগে শুভাৰম্ভ কৰে। একে সময়তে খৈৰাবাৰীৰ মহিৰংগ ভৱনত বৃহস্পতিবাৰে ভেৰগাঁও মহকুমাধিপতি ৰিংখাং মুছাহাৰীৰ নেতৃত্বত PNRDৰ সহযোগত 3.0 অৰুণোদয় আঁচনি শুভাৰম্ভ কৰা হয়। 19,92,167 গৰাকী নতুন হিতাধিকাৰীৰ নাম সংযোজন কৰা হয়। কেইবাশতাধিক ৰাইজৰ উপস্থিতিত আজি মহিৰংগ ভৱনত আয়োজন কৰা মুখ্যমন্ত্ৰীৰ অৰুণোদয় 3.0 শুভাৰম্ভ কাৰ্যসূচীত খৈৰাবাৰীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অভিলাষী বৃহৎ আঁচনি অৰুণোদয় 3.0ৰ জৰিয়তে অসমৰ দৰিদ্ৰ জনতা উপকৃত হ'ব বুলি কয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। সভাত BTCৰ EM দাওবৈচা বড়ো, MCLA ভৱেন্দ্ৰ বড়ো, বিজেপিৰ জিলাৰ সম্পাদক জোৰচাং বড়ো, ভেৰগাঁও খৈৰাবাৰী ব্লকৰ BDO, খৈৰাবাৰী চক্ৰ বিষয়া আদি বিশিষ্ট বিষয়াসকল উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। সমাজত নিৰ্যাতিত মহিলা আছে সেইটো অৰুণোদয় পাব। বয়োজ্যেষ্ঠ লোক 60 বছৰ পাৰ হোৱা আমাৰ বাইদেউসকলে পাব। আজি আমাৰ অসমৰ মানে ৰাইজৰ কাৰণে খুবেই ভাল এটা দিন, কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ অৰুণোদয়ৰ নতুন যিটো আঁচনি ফেজ 3 সেইটো আজি উদ্বোধন কৰিলে আৰু সেইটোৰ দ্বাৰা প্ৰায় 20 লাখ মানুহক আৰু নতুনকৈ সংযোজন কৰা হ'ব। গতিকে বহুত দুখীয়া পৰিয়ালৰ মানুহে সেইটোৰ দ্বাৰা উপকৃত হ'ব আৰু সহজভাৱে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে চবে এপ্লাই কৰিব পাৰিব। আগৰ ক্ৰাইটেৰিয়াই অলপ মানে ইয়াত মানে সংযোজন কৰিছে যে পুৰণাখিনিও এতিয়া নতুনকৈ এপ্লাই কৰিব লাগিব। গতিকে তেওঁলোকৰ ক'ৰবাত যদি বিসংগতি থাকে তেতিয়া তাত ঠিক কৰি ল'ব লাগিব আৰু যিসকল মানুহ নাই এতিয়া তেওঁলোকৰ একাউণ্টত আৰু অৰুণোদয়ৰ পইচা নাযাব। গতিকে অৰুণোদয় 3 নতুন পুৰাণ চব মিলি পেলাই এবাৰ এটা তালিকা প্ৰিপেয়াৰ হ'ব আৰু নতুন সমষ্টি হিচাপে এতিয়া সেই ডাটাটো মানে প্ৰিপেয়াৰ হ'ব। এতিয়া ভেৰগাঁও সমষ্টি নাছিলে, আগতে পানেৰী আৰু কালাইগাঁও আছিলে, কিন্তু এতিয়া ভেৰগাঁও আৰু কংলা সমষ্টি হোৱা হেতুকে এতিয়া সমষ্টি ৱাইজ ইয়াৰ তালিকাটো প্ৰিপেয়াৰ হ'ব আৰু সেইমতে কথাটো পাব। এতিয়া আমাৰ ওদালগুৰিত 55,000 আমি পাইছোঁ এডিশ্যনেল। গতিকে 4টা সমষ্টি, গতিকে কমেও 10-12 হাজাৰকৈ কম বেছি পৰিমাণৰ যদিও আছে তথাপিও 10-12 হাজাৰকৈ এটা সমষ্টিত নতুনকৈ আমি পাই যাওঁ আৰু এটা সমষ্টিত আমাৰ 30-35 হাজাৰতকৈ বেছি বেনিফিচিয়াৰী হৈ যাব।